100 গুণ ভয়াবহ ব্যাকটেরিয়া এতিয়া পৃথিবীত সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে বিশ্বৰ কেইবাখন দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ফ্লেশ ইটিং ব্যাকটেরিয়া ফ্লেশ ইটিং ব্যাকটেরিয়া ইতিমধ্যে জাপানৰ পৰা আৰম্ভ হৈ কেইবাজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে জাপানতে 2500 লোকৰ মৃত্যু হৈছে আৰু বিশ্বৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছে এই ফ্লেশ ইটিং ব্যাকটেরিয়া এই মুহূৰ্তত ফ্লেশ ইটিং ব্যাকটেরিয়া কিদৰে সন্ত্ৰাস চলাব পাৰে জনোৱাৰ চেষ্টা কৰিম Big breaking news এই মুহূৰ্তত কোভিডৰ পাছত এইবাৰ ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ সন্ত্ৰাস এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কোভিডতকৈ 10 গুণ ভয়াবহ এই ব্যাকটেৰিয়া অতি দ্ৰুতগতিত সংক্ৰমণ হৈছে বিভিন্ন প্ৰান্তত ফ্লেশ ইটিং ব্যাকটেৰিয়া ইতিমধ্যে সংক্ৰমণ হৈছে দ্ৰুতগতিত বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণৰ 48 ঘণ্টাৰ পাছতেই অচিন ৰোগত আক্ৰান্ত হয় ব্যক্তি জাপানৰ পৰা বিভিন্ন দেশলৈ বিয়পিছে এই বিষাক্ত ব্যাকটেৰিয়া এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জাপানত এই পৰ্যন্ত 30% লোক আক্ৰান্ত হৈ মৃত্যু হৈছে ফ্লেশ ইটিং ব্যাকটেৰিয়া আৰু এই পৰ্যন্ত জাপানৰ ৰাজধানী টকিঅত 2500 জনে মৃত্যুক খাবতিছে ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ ফলত আৰু ব্যাকটেৰিয়াক লৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ জাপানত আৰু জাপানৰ পৰা পৃথিৱীৰ কেইবাখনো প্ৰান্তলৈ কেইবাখনো দেশলৈ স্প্ৰেড হৈছে এই ব্যাকটেৰিয়া ফ্লেশ ইটিং ব্যাকটেৰিয়াক লৈ সংকিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন চমুকৈ হু চিন্তিত হৈ পৰিছে ফ্লেশ ইটিং ব্যাকটেৰিয়াক লৈ এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ফ্লেশ ইটিং ব্যাকটেৰিয়া এতিয়া সন্ত্ৰাস সৃষ্টি কৰিছে বিশ্বৰ কেইবাখনো দেশত আৰু ফ্লেশ ইটিং ব্যাকটেৰিয়াই ভাৰততো সন্ত্ৰাস সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে কিছু ফটোগ্ৰাফ আছে ফ্লেশ ইটিং ব্যাকটেৰিয়া কি এই মুহূৰ্তত ফটোগ্ৰাফ কেইখন দেখুৱাৰ চেষ্টা কৰিম জাপানৰ পৰা বিভিন্ন দেশত স্প্ৰেড হৈ কেনে ধৰণৰ পৰিবেশৰ সৃষ্টি কৰিছে ফ্লেশ ইটিং ব্যাকটেৰিয়া আৰু ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ ফলত বিশ্বৰ কেইবাখনো প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে উদ্বেগজনক খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো কোভিডতকৈ 100 গুণ ভয়াবহ ৰূপত বিয়পিছে ফ্লেশ ইটিং ব্যাকটেৰিয়া এই পৰ্যন্ত 2000ৰো অধিক লোক মৃত্যু হৈছে ব্যাকটেৰিয়াৰ সংক্ৰমণত আপোনাৰ দেহতো দেখা দিছে নেকি এই সমূহ লক্ষণ আপুনি লক্ষণসমূহ ভালদৰে মন কৰিব শিশু আৰু বৃদ্ধক বিশেষভাৱে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে চিকিৎসকসকলে আৰু ফ্লেশ ইটিং ব্যাকটেৰিয়াই সন্ত্ৰাস চলাব পাৰে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ ফলতেই জাপানৰ ৰাজধানী টকিঅত 2500ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু কোভিডতকৈ 100 গুণ ভয়াবহ এই ফ্লেশ ইটিং ব্যাকটেৰিয়া কি এই মুহূৰ্তত কিছু ফটোগ্ৰাফ আমি মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো জাপানত এই পৰ্যন্ত 30% লোক আক্ৰান্ত হৈছে এই ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ জৰিয়তে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কোভিডতকৈ 100 গুণ ভয়াবহ ৰূপত আহি আছে ফ্লেশ ইটিং ব্যাকটেৰিয়া এই পৰ্যন্ত 2500 গৰাকীৰো অধিক লোক আক্ৰান্ত হৈছে ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ ফলত কোভিড মহামাৰীৰ পাছত এইবাৰ ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ সন্ত্ৰাস চলিছে বিশ্বত পুনৰবাৰ জনাইছো এটা উদ্বেগজনক খবৰ কোভিডতকৈ 100 গুণ ভয়াবহ ব্যাকটেৰিয়াৰ সন্ত্ৰাস চলিছে এতিয়া বিশ্বত জাপানত 30% লোকৰ মৃত্যু হৈছে জাপানৰ ৰাজধানী টকিঅত 30% লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত 2500 গৰাকীৰো অধিক লোক আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ আহিছে ব্যাকটেৰিয়াক লৈ হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ জাপানতে উদ্বেগজনক খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো ফ্লেশ ইটিং ব্যাকটেৰিয়াৰ সন্ত্ৰাসৰ ফলতেই বিশ্বৰ বিভিন্ন প্ৰান্তত
এক অশান্ত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ফ্লেছ ইটিং বেক্টেৰিয়াৰ সন্ত্ৰাস চলিছে জাপানত আৰু জাপানৰ পৰা বিভিন্ন দেশলৈ বিয়পিছে এই ফ্লেছ ইটিং বেক্টেৰিয়া সংক্ৰমণৰ 48 ঘণ্টাৰ পাছতেই অচিন ৰোগত আক্ৰান্ত হয় ব্যক্তি আৰু তাৰ পাছতেই সমগ্ৰ দেহটোতেই এই বেক্টেৰিয়া বিয়পি পৰাৰ বেক্টেৰিয়াই একফালৰ পৰা খাই পেলাই বুলি ক'ব লাগিব শিশু আৰু বৃদ্ধসকল সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ফ্লেছ ইটিং বেক্টেৰিয়াক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই আৰু চিকিৎসকসকল উদ্বিগ্ন হৈ পৰিছে ফ্লেছ ইটিং বেক্টেৰিয়াক লৈ উদ্বেগজনক খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ কোভিডতকৈ 100 গুণ ভয়াৱহ ৰূপত এইবাৰ আহি আছে ফ্লেছ ইটিং বেক্টেৰিয়া কোভিডৰ পাছত এইবাৰ ফ্লেছ ইটিং বেক্টেৰিয়াৰ সন্ত্ৰাস চলিছে সমগ্ৰ বিশ্বত অতি ভয়াৱহ ৰূপত আহি আছে ফ্লেছ ইটিং বেক্টেৰিয়া কেইবাখনো ফটোগ্ৰাফ আহি পৰিছে ফ্লেছ ইটিং বেক্টেৰিয়া কি অতি দ্ৰুতগতিত সংক্ৰমণ হ'ব পাৰে এই ফ্লেছ ইটিং বেক্টেৰিয়া আমি ফটোগ্ৰাফ কেইখন দেখুৱাৰ চেষ্টা কৰিম সংক্ৰমণৰ 48 ঘণ্টাৰ পাছতেই অচিন ৰোগত আক্ৰান্ত হয় ব্যক্তি জাপানৰ পৰা বিভিন্ন দেশলৈ বিয়পি পৰিছে বিষাক্ত বেক্টেৰিয়া এয়া ফ্লেছ ইটিং বেক্টেৰিয়াৰ কিছু ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছোঁ কোভিডতকৈ 10 গুণ ভয়াৱহ এই বেক্টেৰিয়া 2500 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ফ্লেছ ইটিং বেক্টেৰিয়াৰ ফলত 48 ঘণ্টাৰ পাছতেই অচিন ৰোগত আক্ৰান্ত হয় ব্যক্তি জাপানৰ পৰা বিভিন্ন দেশলৈ বিয়পিছে ফ্লেছ ইটিং বেক্টেৰিয়া ফ্লেছ ইটিং বেক্টেৰিয়াক লৈ ইতিমধ্যে শংকিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা এটা ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে সমগ্ৰ বিষয়ক লৈ আৰু কোভিডতকৈও ভয়াৱহ বা উদ্বেগজনক খবৰ কোভিডতকৈও ভয়াৱহ এই ফ্লেছ ইটিং বেক্টেৰিয়া অতি দ্ৰুতগতিত মানৱ দেহত সংক্ৰমণ হয় এই বেক্টেৰিয়া পুনৰবাৰ জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ এটা উদ্বেগজনক খবৰ জাপানৰ পৰা বিভিন্ন দেশলৈ বিয়পিছে এই বিষাক্ত বেক্টেৰিয়া এইবাৰ ভাইৰাছ নহয় এইবাৰ ভাইৰাছৰ পাছত বেক্টেৰিয়াৰ সন্ত্ৰাস চলিছে অতি দ্ৰুতগতিত সংক্ৰমণ হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত পুনৰবাৰ উল্লেখ কৰিছোঁ কোভিডতকৈ 100 গুণ ভয়াৱহ এই বেক্টেৰিয়া ফ্লেছ ইটিং বেক্টেৰিয়াক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে বিশ্বৰ কেইবাখনো দেশৰ চিকিৎসক সমাজে ইতিমধ্যে জাপানত 2500 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে ফ্লেছ ইটিং বেক্টেৰিয়াৰ ফলত উদ্বেগজনক খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ অতি দ্ৰুতগতিত সংক্ৰমণ হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত ফ্লেছ ইটিং বেক্টেৰিয়া সংক্ৰমণৰ 48 ঘণ্টাৰ পাছতেই অচিন ৰোগত আক্ৰান্ত হয় এজন লোক আৰু তাৰ পাছতেই অতি বেয়াকৈ মানৱ শৰীৰত প্ৰৱেশ কৰে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ পাছতেই সংক্ৰমণৰ 48 ঘণ্টাৰ পাছতেই এগৰাকী লোকৰ মৃত্যু হয় কিমান ভয়াৱহ আপুনি এবাৰ অনুভৱ কৰক কোভিডতকৈ বহু গুণে ভয়াৱহ এই ফ্লেছ ইটিং বেক্টেৰিয়া জাপানত এই পৰ্যন্ত জাপানত এই পৰ্যন্ত 2500 গৰাকীৰ অধিক লোকৰ মৃত্যু হৈছে